আজি আমি ক্লাস 10 চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলৰ এক্সাৰসাইজ নম্বৰ 2.2 পঢ়িবলৈ যাম। বহুতৰ আমালোকে বহুতখিনি কমপ্লিট কৰিছো। যিয়ে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বিলাক চাবা, তেনেহলে ইয়াতে ভালদৰে বুজিব পাৰিবা। যদিও চোৱা নাই তেন্তে এই ভিডিঅ'ৰ পৰা আৰম্ভ কৰা, মই ইয়াত ভালদৰে বুজাবলৈ চেষ্টা কৰিম। ইয়াৰ আগত আমালোকে এক্সাম্পল লৈকে হৈছিল। আজি আমালোকে এক্সাৰসাইজ কৰিম। এক্সাৰসাইজ 2.2 এক্সারসাইজ কি আছে দেখা 2.2 তাত এক্সারসাইজ 2.2 কি কৈছে তলৰ দিঘাত বহুপদৰ শূন্য উলিয়া আৰু শূন্যপদ আৰু হৰপদৰ মাজত সম্পৰ্ক স্থাপন কৰা। কি কৈছে যে যিবিলাক বহুপদ দিঘাত বহুপদ দিয়া আছে এই দিঘাত কি কৈছে শূন্য উলিয়াব কৈছে আৰু এই শূন্যবিলাকৰ সহগৰ মাজত সম্পৰ্ক উলিয়াব কৈছে। যেনে মই ফাৰ্ষ্ট আগত সম্পৰ্কবিলাক কৈ দিওঁ। ax স্কয়াৰ প্লাস অফ bx প্লাস c যদি এইটো এটা দ্বিঘাত সমীকৰণ হয়, এই দ্বিঘাত সমীকৰণৰ যদি শূন্য দুটা আলফা আৰু বিটা হয়, তেন্তে শূন্য দুটাৰ যোগফল আলফা আৰু বিটাৰ ভ্যালু কি হয় মাইনাস b বাই a হয়, আৰু শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটাৰ ভ্যালু কি হয় c বাই a হয়। এই আমালোকক যেটো এক্সাম দিয়া আছে মানে কোশ্চেন নম্বৰ 1 দিয়া আছে, কোশ্চেনৰ 1 2 চোৱা কি কৈছে যে x স্কয়ার মাইনাস অফ 2 অফ x মাইনাস অফ 8 এইটো এটা দ্বিঘাত সমীকৰণ হয়। যদি এইটো এটা দ্বিঘাত সমীকৰণ হয়, তেন্তে আমালোকে জানো যে দ্বিঘাত সমীকৰণৰ শূন্য কেইটা হয় দুটা হয়। তাত ফাৰ্ষ্ট আমালোকক এই শূন্য দুটা উলিয়াব লাগিব, তাৰ পিছত এই শূন্য দুটা সহগৰ মাজত সম্পৰ্ক চাব লাগিব। দেখা আমালোকে ক্লাস 9ত মধ্যটামত বিভাজন কৰি যেনেদৰে শূন্য উলিয়াইছিলো এনেদৰে উলিয়াম। তাত মধ্যটামত বিভাজন কৰাৰ ফৰ্মুলাটো কি আছিল, যদি x স্কয়ার মাইনাস 2x মাইনাস 8 তাত এই x স্কয়াৰৰ লগত যেটো সহগ ইয়াত কি আছে 1, এই 1 টো গৈ কনস্ট্যান্ট টাৰ্মৰ লগত মাল্টিপ্লাই হয়। 1 আৰু মাইনাস 8 মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 আৰু 8 মাল্টিপ্লাই কৰিলে 8 হয়। এতিয়া এইটোক এনেদৰে ভঙাব লাগে যাতে তুমি ইয়াত কি পাও আমালোকে 2 পাও। তাত এইটোক আমালোকে কি লিখিব পাৰিম 4 into 2 লিখিব পাৰিম। তাত ইয়াৰ পৰা দেখা আমালোকে কি লিখিব পাৰিম 2 তাত x স্কয়ার ইকুয়াল টু 4 minus 2 যেটো 2 এ থাকিব x minus of 8 এইটো যিয়ে কৰিব পাৰিছে তাৰ কাৰণে এইবিলাক কোশ্চেন একেবাৰে ইজি হ'ব। বুজি পাইছা? তাত ইয়াৰ পৰা কি হল দেখা x স্কয়ার minus of 4x plus of 2x minus of 8 তাত ইয়াৰ পৰা যদি আমালোকে x কমন লও তাত x minus of 4 আৰু ইয়াৰ পৰা যদি 2 কমন লও তাত x minus of 4 তাত দেখা ইয়াৰ পৰা কি পালো x minus 4 দুইটাতে কমন আছে কমন ললো, তাৰ পিছত আহিল কি x plus 2 তাত ইয়াৰ পৰা কি পালো x ৰ ভ্যালু এবাৰ হল 4 আৰু x ৰ ভ্যালু কি minus of 2 তাত এটা ৰুট আলফা বুলি ধৰি ললো 4 আৰু বিটাৰ ভ্যালু কিমান হল minus of 2। তাত এতিয়া কৈছে যে সহগবোৰৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিব লাগে। তাত এতিয়া সম্পৰ্ক চাম, তাত সম্পৰ্ক দুটা কি হ'ব যে শূন্য দুটাৰ যোগফল, দ্যাট মিন্স আলফা আৰু বিটাৰ ভ্যালু কি হয় দেখা আলফাৰ ভ্যালু হল 4, বিটাৰ ভ্যালু হল minus of 2 তাত 4 minus of 2 কিমান হল 2 তাত আলফা বিটাৰ ভ্যালু কিমান হল 2। যদি আলফা বিটাৰ ভ্যালু 2 হয় তাত ইয়াৰ পৰা যদি দেখা যদি ৰুট দুটা আলফা বিটা হয় তাত আলফা প্লাস বিটাৰ ভ্যালু কি হ'ব লাগে মাইনাস মাইনাস অফ 2 কাৰণ ইয়াত চলালে 2 আহিব। তাত এইটো হল কি সহগ দুটাৰ মাজত সম্পৰ্ক। আলফা ইনটু বিটা কৰিলে কি হ'ব আলফা ইনটু বিটাৰ ভ্যালু হল কিমান আলফাৰ ভ্যালু হল কিমান 4 বিটাৰ ভ্যালু হল কিমান মাইনাস অফ 2 তাত ইয়াৰ পৰা কিমান আহিল মাইনাস অফ 8। আমালোকে যদি ইয়াৰ পৰা আলফা ইনটু বিটা কৰো মানে শূন্য দুটাৰ মাজত পূৰণফল উলিয়াও তেন্তে কি উলিয়াব মাইনাস c বাই a মানে c বাই a তাত মাইনাস 8 বাই 1 দ্যাট মিন্স 1 হল মাইনাস 8। বুজি পাইছা? এনেদৰে কৰিব লাগিব। আমালোকে কোশ্চেন নম্বৰ 1 ৰ এক্সাৰসাইজ নম্বৰ 1 কৰিম। বুজি পাইছা এইখিনিলৈকে? এতিয়া মই কোশ্চেন নম্বৰ 2 কৰি দি আছো। কোশ্চেন নম্বৰ 2 কি দি আছে দেখা 4s স্কয়ার minus of 4s plus of 1 এইটো যদি তোমালোকে মিডিল টার্মত কৰিব বিচাৰা মিডিল টার্মত কৰিব পাৰিবা, নহলে এইটো দেখা আমালোকে এটা ফৰ্মুলা জানো ফৰ্মুলাৰ সহায়তে কৰিলো। 4x স্কয়াৰক কি লিখিব পাৰিম 2s তাৰ ওপৰত হোল স্কয়াৰ মাইনাস 2 into 2s into 1 4x হ'ব প্লাস অফ 1 স্কয়ার। এনেকৈ লিখাৰ কাৰণ কি হল আমালোকে জানো যে a plus b হোল স্কয়াৰৰ ফৰ্মুলা কি হয় a স্কয়ার প্লাস অফ 2ab প্লাস অফ b স্কয়ার। তাত ইয়াৰ পৰা কি আহিব দেখা 2s স্কয়ার
তাত ইয়াত যদি মাইনাস অফ হয় a মাইনাস b অফ হোল স্কয়ার করলে কি হয় a স্কয়ার মাইনাস অফ 2ab প্লাস অফ b স্কয়ার। তাত এইটো হল যদি a স্কয়ার মাইনাস 2 ইনটু a ইনটু b প্লাস অফ b স্কয়ার। তাত ইয়াৰ পৰা কি আহিল 2s মাইনাস অফ 1 তাৰ ওপৰত হোল স্কয়ার। তাত এইটোৰ পৰা কি লিখিব পাৰিম আমালোকে জানো 2s মাইনাস 1 ইয়াতো আহিল কি 2s মাইনাস অফ 1। তাত এইটোৰ পৰা যেহেতু ৰুট উলিয়াব লাগে শূন্য উলিয়াব লাগে 2s মাইনাস 1 ইকুয়াল টু 0 ধৰিলাম। তাত s ৰ ভ্যালু হল কিমান 1/2 2s মাইনাস অফ 1 ইকুয়াল টু 0। তাত ইয়াৰ পৰা s ৰ ভ্যালু হল কিমান 1/2। তাত ৰুট আলফা ভ্যালু হল 1/2 বিটাৰ ভ্যালু হল কিমান 1/2। এতিয়া হৰক দুটাৰ মাজত সম্পৰ্ক চাব লাগে। সম্পর্ক দুটা কি আলফা প্লাস বিটার ভ্যালু কি হবে লাগে মাইনাস বি বাই এ। তাত ইয়াত যদি মাইনাস বি বাই এ দেখা মই এটাও কৈ দিছো মাইনাস বি বাই এ। তাত বির ভ্যালু হল -4 বাই এর ভ্যালু হল কিমান 4। তাত মাইনাস মাইনাস প্লাস তাত 4/4 ইকুয়াল টু কিমান হল 1। আলফা ইনটু বিটার ভ্যালু কিমান হ'ব কোৱাচোন সি বাই এ। তাত সি বাই এ এর ভ্যালু কিমান আছে সি বাই এ। তাত সির ভ্যালু হল 1 এর ভ্যালু হল কিমান 4। তাত কিমান আহে 1/4। ইয়াতো আলফার ভ্যালু দেখা 1/2 প্লাস বিটার ভ্যালু হল 1/2 1/2 1/2 এক কৰিলে কিমান আহিব 1 আহিব। এই দুটা আমালোকৰ হল হৰক দুটাৰ মাজত সম্পৰ্ক। বুজি পাইছা? এতিয়া মই কোশ্চেন নম্বৰ 3 কৈ দি আছো 6x² minus 3 minus of 7x 6x² কোশ্চেন নম্বৰ 3 কি দি আছে দেখা 6x² minus 3 minus of 7x। তাত এইটোৰ কি কৰিব লাগে ফাৰ্স্ট শূন্য উলিয়াব লাগে। শূন্য উলিয়াৰ পিছত আমালোকে কি কৰিম শূন্য দুটাৰ হৰকবোৰৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰিম। তাত ফাৰ্স্ট শূন্য উলিয়া 6x² এইটো ফাৰ্স্ট এনেকৈ লিখা 7x minus of 3। তাত এতিয়া মিডল টার্মত ভাঙাব বিচাৰা কি হ'ব 6 আৰু 3 মাল্টিপ্লাই কৰিলে হয় কিমান 18। যদি 18 হয় 18 কি কৰিলে আমালোকে 7 পাম 9 into 2 কৰিলে 18 হয় মাইনাস কৰিলে 7 পাম। তাত ইয়াৰ পৰা দেখা 6x² তাত 7 ৰ ঠাইত কি লিখিব পাৰিম 9 minus 2x minus of 3। তাত ইয়াৰ পৰা কি হ'ব দেখা 6x² minus of 9x plus of 2x minus of 3। তাত ইয়াৰ পৰা কি কৰা 3x কমন লোৱা দুটাৰ পৰা যদি 3x কমন লোৱা যায় তাত ইয়াত থাকিব কি 2x minus of 3। ইয়াৰ পৰা 1 যদি কমন লোৱা যায় তাত 2x minus of 3। তাত ইয়াতো 2x minus 3 2x minus 3 দুটাতে আছে তাত 2x minus 3 দুয়োফালৰ পৰা কমন আৰু ইয়াত আছে কি 3x plus 1। যেহেতু আমালোকক শূন্য উলিয়াব লাগে তাত ইয়াৰ পৰা কি পাম 2x minus 3 equal to 0। তাত x ৰ ভ্যালু কিমান হল 3/2। ইয়াৰ পৰা 3x plus 1 equal to 0। তাত ইয়াৰ পৰা x ৰ ভ্যালু আহিল কিমান 1/3। তাত এটা ৰুট আলফাৰ ভ্যালু পালো কিমান 3/2 আৰু বিটাৰ ভ্যালু কি পালো -1/3। আলফাৰ ভ্যালু হল কিমান 3/2 বিটাৰ ভ্যালু হল কিমান -1/2। তাত এতিয়া তোমালোকে প্ৰমাণ কৰি ল'বা যে আলফা আৰু বিটাৰ ভ্যালু হ'ব কিমান যে -7/6 তাৰ আগত আছে -/6 that means 7/6 হ'ব। এই দুটা তোমালোকে এড কৰিবা। আলফা আৰু বিটাৰ ভ্যালু হ'ব কিমান কোৱাচোন -3/6 that means -1/2 হৈছে। আৰু তোমালোকৰ বাবে 3 নম্বৰটো মই কৰিলো দিলো 4 নম্বৰটো তোমাৰ বাবে হোমৱৰ্ক। এতিয়া মই 5 নম্বৰটো কৰি দি আছো 6 নম্বৰ তোমাৰ কাৰণে হোমৱৰ্ক হ'ব। 5 নম্বৰ আছে কি t² - 15। কোশ্চেন নম্বৰ 5 দি আছে কি কোশ্চেন নম্বৰ 5 দি আছে t² minus of 15। এইটো কি উলিয়াব লাগে সলিউশন উলিয়াব লাগে। তাত কি হ'ব দেখা t² minus 15 ৰ তোমালোকৰ √15 লিখিব পাৰিম। তাত ইয়াত দেখা 15 তাৰ ওপৰত যদি ৰুট তাৰ ওপৰত যদি স্কয়ার করো স্কয়ার আর রুট ক্যান্সেল করে কি থাকে 15 থাকে। এই কারণে √15 দি তার উপৰত স্কয়ার দিলো। তাত ইয়াৰ পৰা কি আহিল দেখা a² minus b² ৰ ফৰ্মুলা কি হয় a plus b আৰু এটা হয় কি a minus b মাল্টিপ্লাই থাকে। তাত t plus √15 ইয়াৰ পৰা হ'ব কি t minus √15। তাত এটা সলিউশন t এর ভ্যালু হল কি -√15 আর এটার সলিউশন হল t এর ভ্যালু 1/15। তাহলে আলফার ভ্যালু কিমান পালো -√15 আর বিটার ভ্যালু কিমান পালো √15। তো আলফা প্লাস বিটা হইলে কিমান হ'ব -√15
তাৰপিছত প্লাছ ৰুট অভাৰ 15 ইকুৱেল টু কিমান হ'ল 0 আলফা ইনটু বিটা কৰিলে কিমান হয় মাইনাছ ৰুট অভাৰ 15 প্লাছ অফ ৰুট অভাৰ 15 দ্যাট মিন্স কিমান হ'ল মাইনাছ 15 তাত দেখা ইয়াৰ পৰা যদি আলফা প্লাস বিটাৰ ভ্যালু উলিয়া কি হ'ব ইয়াত যেহেতু টি টার্মটো নাই তাত 0 হ'ব 0 আৰু আলফা ইনটু বিটা কৰিলে কি হয় c বাই a তাত c এর ভ্যালু হ'ব কি এইটো যদি ক্যান্সেল কৰা যায় মাইনাস c মানে মাইনাস 15 এইটোৱে হ'ল এনসার আৰু বাকি যি কেইটা আছে তোমালোকে হোমৱৰ্ক কৰিবা যিয়ে কৰিব নোৱাৰিবা কমেন্টত কোশ্চেনটো দি দিবা মই কৰি দিম তোমালোকে নিশ্চয় খালি ক্লাস 10 ৰ ৰিজাল্ট তোমালোকৰ ডাঙৰ ভণ্টিসকলৰ বা ভাইসকলৰ চাইছিলা তাত তোমালোকে যদি দেখিবা যিয়ে ভাল কৰিছে ৰিজাল্ট তাতো ভালে আৰু যিয়ে ফেইল কৰিছে বেছিবিলাকে কিহত ফেইল কৰিছে মেথড ফেইল কৰিছে এই কারণে মেথড ফেইল কৰিছে কাৰণ মেথড যেহেতু কিমানটা এমসিকিউ কোশ্চেন আহে 45টা এমসিকিউ কোশ্চেন আহে আৰু 45টা এমসিকিউ কোশ্চেন কৰিবৰ কাৰণে তোমালোকক চেপ্টাৰৰ বিষয়ে ডিপ নলেজ থাকিব লাগিব ডিপ নলেজ নহলে নলেজ যদি নাথাকে ভালদৰে যদি তোমালোকে প্ৰেক্টিস নকৰা তেনেহলে তোমালোকে গৈ কেতিয়াও 1.5 ঘন্টাৰ ভিতৰত 45 কোশ্চেনটা কৰিব নোৱাৰিবা এয়ে তোমালোকক কৈ আছো তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু এই চেনেলটোত মই যিটো নতুন কিতাপ আপডেট হৈছে এইখিনি পঢ়াৰ লগে লগে নতুনকৈ এমসিকিউ মই প্ৰতিটো চেপ্টাৰৰে 30টা মান কৰাই দিম বুজি পাইছা এই কাৰণে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যদি তোমালোকৰ বাবে সহায় কৰে এই চেনেলটো তোমালোকৰ ফ্ৰেণ্ডৰ ওচৰতো দি দিয়া বুজি পাইছা এতিয়া তাৰ নেক্সট কি কৈছে কোশ্চেন নম্বৰ 2 যোৱা কি কৈছে যে এই যে তলৰ জোৰকেইটাৰ সংখ্যা দুটা কৰ্মী গুণবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা কি কৈছে যে আমালোকক দি আছে কি শূন্য দুটাৰ যোগফল দি আছে বা সমষ্টি দি আছে আৰু শূন্য দুটাৰ গুণফল দি আছে কিমান আৰু দিয়াৰ পিছত কৈছে যে আমালোকক দ্বিঘাত বহুপদটো উলিয়াব ধৰা এইটো এটা ইকুৱেশন দিয়া হল যিকোনো এটা শূন্য দিয়া হৈছে আলফা আৰু এটা শূন্য দিয়া হল বিটা যদি দুটা শূন্য দিয়া থাকে তাত তোমালোকে নিশ্চয় বুজিব পাইছা যে এই সমীকৰণ যেটো আহিব এইটো এটা কি হ'ব দ্বিঘাত সমীকৰণ হ'ব তাত যদি দুটা শূন্য দিয়া থাকে এই শূন্য দুটাৰ ফাৰ্স্ট আমালোকক কি উলিয়াব লাগে শূন্য দুটাৰ যোগফল আলফা আৰু বিটা উলিয়াব লাগে তাৰ পিছত কি কৰিব লাগে এই শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা উলিয়াব লাগে উলিয়াৰ পিছত আমালোকক কি কৰিব লাগে যেতিয়া দ্বিঘাত সমীকৰণ উলিয়ালে তেন্তে কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস হ'ব কি আলফা বিটা এইটো যদি তোমালোকৰ মনত থাকে তেনেহলে কৰিবই পাৰিবা এনেকুৱা কোশ্চেন কি কৈছে তলৰ জোৰকেইটাৰ সংখ্যা দুটা কৰ্মী শূন্য যদি ধৰা ফাৰ্স্ট ধৰি লোৱা 2 নম্বৰটোৰ সলিউশনত ধৰা হল আলফা আৰু বিটা আলফা আৰু বিটা দ্বিঘাত বহুপদৰ শূন্য দ্বিঘাত বহুপদৰ শূন্য যদি দ্বিঘাত বহুপদৰ শূন্য হয় তাত আলফা প্লাস বিটাৰ ভ্যালু দেখা কোশ্চেন 1 দি আছে আলফা প্লাস বিটাৰ ভ্যালু কি দি আছে 1/4 আলফা ইনটু বিটাৰ ভ্যালু কি দি আছে আলফা ইনটু বিটাৰ ভ্যালু দি আছে কিমান -1 বুজি পাইছা তেন্তে দ্বিঘাত সমীকৰণটো কি হ'ব কোৱাচোন তাত আমালকে জানো তাত দ্বিঘাত সমীকৰণ কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস হ'ব কি আলফা ইনটু বিটা বুজি পাইছা তাত x স্কয়াৰৰ ভ্যালু x স্কয়ার আলফা প্লাস বিটাৰ ভ্যালু হল কিমান 1/4x প্লাস আলফা ইনটু বিটাৰ ভ্যালু হল -1 आंसर तो কি হ'ব x স্কয়ার মাইনাস 1/4x মাইনাস অফ 1 এইটোৱে হল आंसर বুজি পাইছা এতিয়া 2 নম্বৰটো দেখা কি কৈছে আলফা আৰু বিটাৰ ভ্যালু দি আছে কি √2 কোশ্চেন নম্বৰ 2 দি আছে দেখা আলফা প্লাস বিটাৰ ভ্যালু হল কিমান √2 আলফা ইনটু বিটাৰ ভ্যালু দি আছে 1/3 আলফা ইনটু বিটাৰ ভ্যালু দি আছে কি তো 1/3 तब ইয়াৰ পৰা যদি দ্বিঘাত সমীকৰণটো উলিয়াব বিচাৰে কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা তব ইয়াৰ পৰা কি পালো x স্কয়ার মাইনাস √2x প্লাস 1/3 এইটোৱে হল সলিউশন বা যদি কৰিব বিচাৰে 3 ৰে মাল্টিপ্লাই কৰা 3x স্কয়ার 3 √2
2x plus 1 এইটোৱে হ'ল সলিউশন বুজি পাইছা এতিয়া কোশ্চেন নম্বৰ 3 টু দেখা কি কৈছে আলফা প্লাস বিটাৰ ভ্যালু 0 আৰু আলফা ইনটু বিটাৰ ভ্যালু কি হ'ল √3 কোশ্চেন 3 দিয়া আছে আলফা প্লাস বিটার ভ্যালু 0 আলফা ইনটু বিটার ভ্যালু হল √5 আচ্ছা তো দেখা আলফা প্লাস বিটার ভ্যালু হল কিমান 0 আৰু আলফা প্লাস বিটার ভ্যালু হল কিমান √5 তো দ্বিঘাত সমীকৰণটো কি হ'ব x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা তো x² মাইনাস আলফা প্লাস বিটার ভ্যালু হল 0 ইনটু x প্লাস √5 ইয়াৰ পৰা কি হ'ল x² প্লাস √5 এইটোৱে হ'ল সলিউশন 3 নম্বৰটো হ'ল 4 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক 5 হোমৱৰ্ক মই 5 কৰি দিছো আলফা প্লাস বিটাৰ ভ্যালু হ'ল 1/4 5 নম্বৰ হ'ল কি আলফা প্লাস বিটাৰ ভ্যালু হ'ল -1/4 আলফা ইনটু বিটাৰ ভ্যালু হ'ল 1/4 তেন্তে আমালোকক কি উলিয়াব কৈছে দ্বিঘাত সমীকৰণ তাত x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা তাত কিমান হ'ব x² মাইনাস মাইনাস প্লাস হল 1/4x প্লাস 1/4 তাত 4 এটা মাল্টিপ্লাই কৰি দিয়া 4x² প্লাস x প্লাস 1 এইটোৱে হ'ল आंसर আৰু বাকি যি দুটা থাকে এইকেইটা তোমালোকৰ হোমৱৰ্ক ঠিক আছে এতিয়া কৈছে কোশ্চেন নম্বৰ 3 কৈছে দেখা কি কৈছে যে দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তাৰ শূন্যকেইটা তলত দিয়া আছে ইয়াতো কোশ্চেন 3 তো ধৰি লোৱা ফাৰ্স্ট ধৰা হ'ল আলফা আৰু বিটা দ্বিঘাত বহুপদৰ শূন্য দ্বিঘাত বহুপদৰ শূন্য দ্বিঘাত বহুপদৰ কি হ'ব শূন্য হ'ব তাত আলফা প্লাস বিটাৰ ভ্যালু কি হ'ব কোৱাচোন তাত ইয়াত কোশ্চেনত দিয়া আছে দেখা কি কোশ্চেনত দিয়া আছে আলফাৰ ভ্যালু আৰু কি কৈছে বিটাৰ ভ্যালু তাত আলফাৰ ভ্যালু ধৰা কি হ'ল আলফাৰ ভ্যালু তাত কিমান কোশ্চেন নম্বৰ 1 কৰা -4 তাত বিটাৰ ভ্যালু কিমান হ'ব 3/2 এতিয়া কৈছে যে আমালোকক দ্বিঘাত সমীকৰণ উলিয়াব লাগে যেতিয়া দ্বিঘাত সমীকৰণ উলিয়াম তাত x² মাইনাস আলফা প্লাস বিটা x প্লাস কৰিব লাগে আলফা ইনটু বিটা তাত ফার্স্ট আমালোকে কি উলিয়ালো আলফা প্লাস বিটাৰ ভ্যালু উলিয়ালো আলফা প্লাস বিটাৰ ভ্যালু কি হ'ব -4 প্লাস 3/2 তাত ইয়াৰ পৰা কিমান হ'ল -8 প্লাস 3 -8 যদি কমন লও 3/2 that means কিমান হ'ল -5/2 আৰু আলফা ইনটু বিটাৰ ভ্যালু কিমান হ'ল -4 ইনটু 3/2 2 ৰে কেনসেল কৰি কিমান হ'ল -6 x² মাইনাস আলফা প্লাস বিটার ভ্যালু প্লাস অফ 5/2x প্লাস আলফা ইনটু বিটার ভ্যালু কিমান হল -6 এইটোৱে आंसर যদি শূন্য দুটা দিয়া থাকে ফার্স্ট আমালোকে শূন্য দুটাৰ সমষ্টি উলিয়াম তাৰ পিছত শূন্য দুটাৰ পূৰণফল উলিয়াম তাৰ পিছত আমালোকে কি কৰিম দ্বিঘাত সমীকৰণ উলিয়াম x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা তাত কিমান হল x² মাইনাস 5/2x মাইনাস অফ 6 বুজি পাইছা ঠিক তেনেদৰে 2 নম্বৰটো যদি কৰা আলফাৰ ভ্যালু দি আছে কিমান 5 আলফাৰ ভ্যালু দি আছে 5 আৰু বিটাৰ ভ্যালু দি আছে কি 2 তাত ফার্স্ট সাম অফ দা রুট উলিয়াই লোৱা মানে আলফা আৰু বিটাৰ ভ্যালু কিমান হ'ব 7 আলফা ইনটু বিটাৰ ভ্যালু কিমান হ'ল 10 তাত ইয়াৰ পৰা কি হ'ব দেখা যদি ইকুয়েশন উলিয়াব বিচাৰা x² মাইনাস আলফা প্লাস বিটা x প্লাস অফ আলফা বিটা তাত ইয়াৰ পৰা কি হ'ল x² মাইনাস আলফা প্লাস বিটাৰ ভ্যালু হ'ল কিমান 7x প্লাস এইটোৱে হ'ল आंसर আৰু বাকি যি কেইটা আছে এইকেইটা তোমালোকৰ বাবে হোমৱৰ্ক নিশ্চয় তোমালোকে কৰিব পাৰিবা এইখিনি কৈ আজিৰ কাৰণে